Hey guys, Assam Public Service Commission of our requirement of a notification আইছে যদি আপুনি ভাবি আছে Assam Public Service Commission আপোনাৰ নিজৰ কেৰিয়াৰটো আপুনি ষ্টাৰ্ট কৰিব তেতিয়াহলে এইটো ভিডিও আপোনাৰ কাৰণে এইটো ভিডিওত আপুনি চেক কৰিব পাৰিব যেটো ৰিকুৱাৰমেন্ট আইছে ৰিকুৱাৰমেন্ট ওভাৰভিউ খিনি লগতে ভ্যাকেন্সি ডিটেইলছ খিনি আৰু ভ্যাকেন্সি খিনিত আপুনি এপ্লাই কৰোতে কি এলিজিবিলিটি ক্ৰাইটেৰিয়া আপুনি ফলো কৰিব লাগিব কেনেকৈ আপুনি এপ্লাই কৰিব তাৰ কমপ্লিট ডিটেইলছ মই এটা সিস্টেমেটিক আপোনাক প্ৰভাইড কৰিম তো যদি আপুনি ইন্টারেস্টেড হয় এই ভিডিও আপুনি কমপ্লিট ওয়াচ কৰিব পাৰে আৰু এই ৰিকুৱাৰমেন্ট ৰিলেটেড যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি ভিডিওৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব উইদিন 48 আৱাৰ্স আপুনি জব এলাৰ্টস টিমৰ পৰা ৰেসপন্স পাব তাহক দেৰি নকৰি আজিৰ ভিডিওটো আৰম্ভ কৰো এপিএচসি ৰিকুৱাৰমেন্ট 2026 ৰ কাৰণে নটিফিকেশন আহিছে আৰু তাৰ কমপ্লিট ডিটেইলছ মই আপোনাক এই ভিডিওত সিস্টেমেটিক প্ৰভাইড কৰিম এতিয়া চাই লওক যেটো ৰিকুৱাৰমেন্ট আহিছে ৰিকুৱাৰমেন্ট ওভাৰভিউ খিনি According to the authority of Assam Public Service Commission of Rice notification to or advertisement number to the SS যদি আপুনি বিচাৰে advertisement number টো আপুনি নোট কৰি ল'ব পাৰে post name DS আপুনি apply কৰিব পাৰিব Assam Finance Service যত আপোনাৰ junior grade 2 পোষ্টত আপুনি apply কৰিব পাৰিব আৰু ডিপাৰ্টমেন্ট দি আছে ফাইনান্স ডিপাৰ্টমেন্টৰ হ'ব আপোনাৰ ৰিকুৱাৰমেন্ট আৰু জব টাইপটো এটো Assam গভৰ্ণমেন্ট জব হ'ব তো মোড অফ এপ্লিকেশন দি আছে আপুনি এপ্লিকেশনটো অনলাইনত কৰিব লাগিব কেনেকৈ আপুনি অনলাইনত এপ্লাই কৰিব তাৰ বেসিক ডিটেইলছ মই আপোনাক এই ভিডিওত প্ৰভাইড কৰি দিম Job location to আপোনাৰ আসামতে হ'ব এটো ৰিকুৱাৰমেন্ট ভ্যাকেন্সি ডিটেইলছ খিনি চাই লওক যত আপোনাৰ পোষ্ট নেম দিয়া আছে আসাম ফাইনান্স সাৰ্ভিস জুনিয়ৰ গ্ৰেড 2 পোষ্টত আপুনি এপ্লাই কৰিব পাৰিব আৰু আপুনি এপ্লাই কৰিব পাৰিব যত আপোনাৰ 12 পোষ্টৰ কাৰণে আহিছে নটিফিকেশনটো এতিয়া চাই লওক ভ্যাকেন্সি খিনিত এপ্লাই কৰোতে আপুনি ফলো কৰিব লাগিব এলিজিবিলিটি ক্ৰাইটেৰিয়া খিনি যত আপোনাৰ এডুকেশনাল কোৱালিফিকেশন বিচাৰিছে যদি আপুনি গ্ৰেজুৱেট ডিগ্ৰীতে কমপ্লিট কৰিছে যে কোনো ৰেকগনাইজ ইউনিভাৰ্চিটিৰ পৰা তেতিয়াহলে আপুনি এটো পোষ্টত এপ্লাই কৰাৰ কাৰণে এলিজিবল হ'ব লগতে সাৰ্ভিস ৰিকুৱাৰ বিচাৰিছে লগতে আপোনাৰ এক্সপেৰিয়েন্স থাকিব লাগিব মাষ্ট বি মিনিমাম আপোনাৰ 5 ইয়াৰ্স এক্সপেৰিয়েন্স থাকিব লাগিব যদি আপুনি আসাম একাউন্টেন্ট সাৰ্ভিসত কতো কাম কৰি পাইছে তেতিয়াহলে আপুনি এপ্লাই কৰিব পাৰিব নাইবা যদি আপুনি আসাম লোকেল ফান্ড অডিট সাৰ্ভিসত কাম কৰি পাইছে তথাপি আপুনি এপ্লাই কৰিব পাৰিব যদি আপুনি আসাম ট্ৰেজাৰী বা এষ্টাব্লিশমেন্ট সাৰ্ভিসত আপুনি কাম কৰি পাইছে তথাপি আপুনি এটো পোষ্টত এপ্লাই কৰিব পাৰিব নেক্সট আপুনি ফলো কৰিব লাগিব এজ লিমিটটো যত আপোনাৰ ম্যাক্সিমাম যেটো এজ লিমিট দি আছে 50 ইয়াৰ্স লৈকে আপুনি এপ্লাই কৰিব পাৰিব এজটো ক্যালকুলেশন কৰিব আপুনি 1 জানুৱাৰী 2025 ৰ ডেট হিচাপত আৰু এজ যেটো ৰিলেক্সেশন আছে এজ পাৰ দা গভৰ্ণমেন্ট যেটো ৰুলছ আছে এটো হিচাপত এপ্লিকেবল হ'ব নেক্সট চাইলক আপুনি এটো ৰিকুৱাৰমেন্টৰ যেটো সিলেকশন প্ৰসেস দি আছে সিলেকশন প্ৰসেস খিনি কেনেকৈ হ'ব আপোনাৰ ডিপাৰ্টমেন্টাল এক্সামিনেশন আপুনি এটেম্প কৰিব লাগিব নেক্সট আপোনাৰ ইন্টাৰভিউ হ'ব আৰু নেক্সট আপুনি ডকুমেন্টস ভেৰিফিকেশন কৰাব লাগিব এখানে প্ৰসেসত আপোনাৰ যেটো সিলেকশন প্ৰসেস হয় এখিনি কমপ্লিট হ'ব এপ্লাই কৰোতে আপুনি এপ্লিকেশন ফি পেমেন্ট কৰিব লাগিব আৰু পেমেন্ট খিনি ক্যাটেগৰি ওয়াইজ ডিভাইড কৰি দি আছে যদি আপুনি জেনাৰেল ক্যান্ডিডেট হয় তেতিয়াহলে আপুনি 297.20 रुपीस আপুনি পেমেন্ট কৰিব লাগিব যদি আপুনি ওবিসি বা এমওবিসি ক্যান্ডিডেট হয় তেতিয়াহলে আপুনি 197.20 रुपीस পেমেন্ট কৰিব লাগিব যদি আপুনি এসসি বা এসটি ক্যান্ডিডেট হয় তেতিয়াহলে আপুনি 47.20 रुपीस আপুনি এপ্লাই কৰিব লাগিব আৰু পেমেন্ট যেটো মোড হয় আপুনি অনলাইনত কৰিব লাগিব যদি আপুনি ক্ৰেডিট কাৰ্ড ডেবিট কাৰ্ড নেট বেংকিং অৰ থ্ৰু আপোনাৰ পেমেন্ট খিনি কমপ্লিট কৰিব পাৰিব তে চাইলক কেনেকৈ আপুনি এপ্লাই কৰিব এপ্লাই কৰোতে কেটামান স্টেপ আপুনি ফলো কৰিব লাগিব ফাৰ্ষ্টত আপুনি অফিচিয়েল ওয়েবসাইটত ভিজিট কৰিব লাগিব নেক্সট আপুনি ভিজিট কৰিব লাগিব ৰিকুৱাৰমেন্ট সেকশনত আৰু তাতে আপোনাৰ যেটো লেটেষ্ট ৰিকুৱাৰমেন্ট আছে আসাম ফাইনান্স সাৰ্ভিস যেটো জুনিয়ৰ গ্ৰেড 2 পোষ্টত আহিছে তাতে নটিফিকেশনৰ লগতে চাব আপুনি এপ্লাই অনলাইন বাটনটো দি আছে আপুনি তাতে ক্লিক কৰিব লাগিব আৰু ফাৰ্স্ট টাইম যদি আপুনি ৰেজিষ্ট্ৰেচন কৰা নাই তেতিয়াহলে আপুনি এটো পৰ্টেলত ভিজিট কৰি কিনে ওয়ান টাইম ৰেজিষ্ট্ৰেচন প্ৰসেস খিনি আপুনি কমপ্লিট কৰিব লাগিব নেক্সট আপুনি আপোনাৰ লগইন কৰিব লগইন কৰি কিনে আপোনাৰ প্ৰফাইলত যেটো এতিয়া লেটেষ্ট ৰিকুৱাৰমেন্ট আহিছে এলিজিবিলিটি ক্ৰাইটেৰিয়া খিনি চেক কৰি কিনে তাতে আপুনি এপ্লিকেশন ফৰ্মটো আপুনি কেয়াৰফুলি ফিল আপ কৰিব নেক্সট আপুনি আপলোড কৰিব ৰিকুৱাৰমেন্ট ডকুমেন্টস খিনি যেটো ফৰম্যাট দি আছে এটো ফৰম্যাটত আপুনি তাতে আপলোড কৰিব নেক্সট আপোনাৰ যেটো অনলাইন পেমেন্ট দি আছে ক্যাটেগৰি আছে কিনি পেমেন্ট কৰিব এপ্লিকেশনটো সাবমিট কৰিব আৰু এই যে ফিচাৰ ৰেফাৰেন্সৰ কাৰণে আপোনাৰ যেটো এপ্লিকেশন একনলেজমেন্ট ৰিসিভ আৰু লগতে যদি আপুনি পেমেন্ট কৰিছে পেমেন্ট ৰিসিপ্টটো প্ৰিন্ট আউট ৰাখিব ইম্পৰ্টেন্ট ডেটস কিনে চাই লওক অনলাইন এপ্লিকেশনটো 6 জানুৱাৰী 2026 ৰ পৰা ষ্টাৰ্ট হৈছে আৰু লাষ্ট আপুনি এপ্লাই কৰিব পাৰিব 5 ফেব্ৰুৱাৰী 2026 লৈ কিনে আৰু লাষ্ট ডেট দি আছে পেমেন্টৰ আপুনি 7 ফেব্ৰুৱাৰী 2026 লৈ কিনে আপোনাৰ যেটো এপ্লিকেশন ফি হয় এটা আপুনি লাষ্ট পেমেন্ট কৰিব পাৰিব ইম্পৰ্টেন্ট লিংক কিনি মই আপোনাক এই ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম লগতে আপুনি জব এলাৰ্ট এস্কেপ পৰ্টেলত ভিজিট কৰিব পাৰে তাতে সিস্টেমেটিক ডিটেইলছ লগতে গটেখিনি ইম্পৰ্টেন্ট লিংক আপুনি তাতে চেক কৰিব পাৰিব সিস্টেমেটিক এপ্লিকেন্ট টিপস কিনি চাই লওক
আপুনি এপ্লাই কৰাৰ আগতে যেটো অফিচিয়েল নোটিফিকেশন আছে এটো আপুনি এবাৰ ডাউনলোড কৰি কিনে কেয়াৰফুলি থ্ৰোলি চেক কৰি ল'ব নেক্সট আপুনি ইনচিওৰ কৰিব আপোনাৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া খিনি আৰু আপুনি স্ক্যান কৰিব গোটেইখিনি ডকুমেন্টস ৰেডি কৰি ল'ব এপ্লাই কৰাৰ আগতে এন্ড আপুনি যেটো লাষ্ট ডেট দিয়া আছে তাৰ আগতে আপুনি পাৰিলে এপ্লাই কৰি ল'ব আৰু এটো ৰিকোয়াৰমেন্ট ৰিলেটেড যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি ভিডিওটোৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব উইদিন 48 আৱাৰ্ছ আপুনি জব এলাৰ্ট স্কিমৰ পৰা ৰেসপন্স পাব ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজি ভিডিও ইমানতে সামৰিছো